আজিৰ পৰা দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য, সাংস্কৃতিক, আধ্যাত্মিক আৰু বৈষ্ণৱ ধৰ্ম দৰ্শনৰ ভিত্তিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰ পৰা শিৱসাগৰৰ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে। সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে। সংঘৰ শৰণ সদস্য প্ৰমোদ তামুলীয়ে গুৰুগৃহত আদৰণি সমিতিৰ দ্বাৰা নাম প্ৰসংগৰ সমান্তৰালভাৱে জীৱৰ প্ৰাণৰ কৱচ বৃক্ষ ৰোপণ কৰে। মূল প্ৰৱেশ পথৰ তোৰণ উন্মোচন, আদৰণি সমিতিৰ কাৰ্যালয়, ভোজনালয়ৰ দ্বাৰ, সেৱকৰ শিবিৰ, নামঘৰৰ সেৱা বাহিনীৰ কাৰ্যালয়, নামঘৰৰ তোৰণ, চিকিৎসা শিবিৰৰ দ্বাৰ উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা অনুষ্ঠান পঠন আৰু মন্থন শীৰ্ষক আলোচনা চক্ৰত সঞ্চালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু দৰ্শনৰ ভিত্তিতেই গৱেষণাৰ মূল বিষয়বস্তুৰ বিপৰীতে তেৰাৰ জীৱন দৰ্শনো মানৱ সমাজ জীৱনৰ বাবে অপৰিহাৰ্য আৰু গুৰুজনাৰ জীৱন দৰ্শন ভগৱন্তৰ অংগস্বৰূপ বুলি মত পোষণ কৰে। মঙলবাৰে সামৰণি পৰিব এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ আজি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস নাজিৰা জিলা শাখাৰ আতিথ্যত গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি এই অনুষ্ঠানভাগিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সেৱক সেৱিকাসকল আহি আছে। আজি পুৱাৰ পৰা আমাৰ কেইবাটাও অতি সুন্দৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে মঞ্চত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় পৰ্যালোচনাত্মক গ্ৰন্থৰ লেখাপাঠৰ এটা অনুষ্ঠান হৈছে আৰু এই অনুষ্ঠানটিত বহুকেইগৰাকী গৱেষক ছাত্ৰ ইয়াতে আহি তেওঁলোকৰ নিজৰ গৱেষণামূলক কিছু লেখা ইয়াতে পৰ্যালোচনা আগবঢ়াইছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে এটা বৌদ্ধিক চিন্তাৰ লগত জড়িত কৰিবৰ কাৰণে আমাৰ এক প্ৰয়াস। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা আধ্যাত্মিক অনুষ্ঠান। এই আধ্যাত্মিক অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে যে যুৱ প্ৰজন্মৰ আধ্যাত্মিক চিন্তাৰ জৰিয়তে নৈতিক শিক্ষা প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি আচলতে সমাজখন সুন্দৰ কৰিবৰ কাৰণে এয়া এক প্ৰচেষ্টা। শ্ৰীমন্ত শংকৰদেৱ সংঘই সুশৃংখলিত পৰিৱেশৰ ওপৰত সদায় বিশ্বাসী, সমাজৰ উশৃংখল পৰিৱেশ নাইকিয়া কৰি যুৱ প্ৰজন্মক প্ৰকৃত পথেৰে সুস্থ এখন সমাজ গঢ়িবৰ কাৰণে যি চিন্তা আগত ৰাখি কাম কৰিছে, এই চিন্তাক বাস্তৱ ৰূপ দিবৰ কাৰণে এই যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি সংঘই এই যাত্ৰা আৰম্ভ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অত্যন্ত সুন্দৰ চিন্তাৰ ফলত যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি এই সেৱা বাহিনী প্ৰতিষ্ঠা কৰিছে আৰু এই সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সেৱক সেৱিকাৰ বাবে আচলতে অত্যন্ত এটা গৌৰৱৰ দিন, এটা পবিত্ৰ দিন আৰু অত্যন্ত এটা তাৎপৰ্যৰ দিন। আৰু এই মুহূৰ্তত আমাৰ সেৱক সেৱিকাসকলে সাক্ষী হোৱাবৰ বাবে সকলোৱে বৰ আশাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়ালৈকে ধাৱান্বিত হৈছে আৰু দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠান হৈছে। আজি সন্ধিয়া আমাৰ সেৱক সেৱিকা আৰু ৰক্তদাতা এখন সন্মিলন অনুষ্ঠিত হ'ব। তাৰপিছতেই সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আপোনাসকলে ইতিমধ্যে গম পাইছে যে ঐতিহ্যপূৰ্ণ এখন ঠাই গড়গাঁও মহাবিদ্যালয়। আমি সৰুতে পঢ়িছিলোঁ গড়গাঁও কথা শুনি তল যাওঁ। তাৰমানে ইয়াৰ ঐতিহ্যমণ্ডিত এইকাৰণে আহোম স্বৰ্গদেউসকলৰ ৰাজধানী আছিল ৰংপুৰ। এখন ঐতিহ্যপূৰ্ণ এখন আৰু ইতিহাস প্ৰসিদ্ধ এইখন ঠাই। এই ঠাইতে গড়গাঁও মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ৰ প্ৰাংগণত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আশা ভৰসাৰ স্থল মানস পুত্ৰ স্বৰূপ সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰা হৈছে। নাজিৰা জিলা শাখাৰ ব্যৱস্থাপনাৰ আতিথ্যত তেখেতসকলে যোৱা 3 মাহ ধৰি দিনে নিশাই বহুত শ্ৰম কৰি এই অনুষ্ঠানটো ইয়াত সজাই পৰাই তুলিছে। দুদিনতে শেষ হৈ যাব। ৰাতিপুৱাৰ পৰা আজি চাফাই কামেৰে উদ্বোধন কৰা হৈছে, তাৰপিছত নাম প্ৰসংগ ইত্যাদি কামবিলাক হৈছে। এতিয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান ইয়াত চলি আছে। আমি কেইখনমান নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা কৰিব দিছোঁ আৰু এটা আলোচনা চক্ৰ
মানে চিন্তন আৰু মনন আমাৰ যুৱ প্ৰজন্মক আমি কেনেকৈ পুথি অধ্যয়ন কৰিব লাগে অধ্যয়নৰ কৰি কেনেকৈ তাৰ বিশ্লেষণ কৰিব লাগে আজিকালি আপোনাসকলে জানে যে আমাৰ প্ৰতিজনে গৱেষক হ'ব লাগিব প্ৰতিজনে ডক্টৰেট পাব লাগিব ডিগ্ৰী পাব লাগিব আগবাঢ়ি যাব লাগিব গতিকে আমি বিচাৰোঁ বৌদ্ধিকভাৱে শাৰীৰিকভাৱে মানসিকভাৱে আধ্যাত্মিকভাৱে সকলো ক্ষেত্ৰতে আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক আমি এনেকুৱা এটা শক্তিত পৰিণত কৰিব খুজিছোঁ যিটো শক্তিয়ে আমাৰ অসমতেই নহয় ভাৰতবৰ্ষত এটা দৃষ্টান্ত তেওঁলোকে দাঙি ধৰিব পাৰিব। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।